Hello everyone, welcome back to the channel Ajik Academy. আজি আমি কথা পাতিম বেসিক্যালি 30 ডেজ এছাম চিডাবলি অ'কে চ' কিমান দিন আছে আমাৰ 30 ডেজ আছে বেছি সময় নাই চ' এই ভিডিঅ'টো আপোনালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট যিসকলে সঁচাকৈ চিৰিয়াছ এক্সপিৰিয়েণ্ট হয় তো ফৰ দ্য চিৰিয়াছ এক্সপিৰিয়েঞ্চ দিছ ভিডিঅ' ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট আপোনালোকে চাওক ভালদৰে ভিডিঅ'টো লাগিলে 1.5x চাওক একো প্ৰব্লেম নাই বাট ভিডিঅ'টো ভালদৰে চাব অ'কে তাৰে আগতে লাইক বহুতে সুধি আছিলে যে কৰ্চেছখিনি কি কৰিম কি নকৰিম লাইক মানে ক'ৰ পৰা কি পাম কি নাপাম চ' দিছ ইজ দ্য থিং অ'কে আপোনালোকে চিম্পলি ইউটিউবত গৈ পেলাই যদি মানে মাৰি দিয়ে আমাৰ কৰ্চেছখিনি দিজ আৰ অল দ্য ফ্ৰী কৰ্চেছ দেট আৰ এভেইলেবল অ'কে ইউটিউবত ক'ব গ'লে আমাৰ চেনেলত আছে কেমেষ্ট্ৰিৰ ভিডিঅ' হওক বা আমাৰ 33 লেকচাৰ্ছ হওক ইপিনে 11 লেকচাৰ্ছ ইপিনে 11 হওক বা 18 হওক বা 15 হওক আৰু তেনেকৈ প্লে'লিষ্টতো আছে সেইবোৰতো মই দেখুৱাই নাই বিকজ এইবিলাক বহুত দীঘল হৈ যাব অ'কে চ' এইবোৰ অকণমান এক্সপ্ল'ৰ কৰিব অকণমান চাব টুৱাইছ এক্সত চাব একো প্ৰব্লেম নাই টাইমটো ছেভ হৈ যাব চ' ডেট আপোনাৰ কনচেপচুৱেল ক্লেৰিটিখিনি হৈ থাকে এণ্ড আপুনি দুটা খোজ আগত থাকে বিকজ আল্টিমেটলি ইয়াত সকলোতকৈ স্মাৰ্ট হৈ লাভ নাই বাট আপোনাৰ লগৰটোতকৈ বেছি স্মাৰ্ট হ'লে হৈ যাব ডেটছ ইট এণ্ড চি দিছ ইজ ছামথিং ইউনিক যিটো বস্তুটো হয় একচুৱেলি এইটো বস্তু আমি ফৰ দ্য ফাৰ্ষ্ট টাইম ইণ্ট্ৰডিউচ কৰিছোঁ দিছ ইজ মেম্বাৰ্ছ অনলি অ'কে আমি জেনেৰেলি ভিডিঅ'জবোৰ আমাৰ পাব্লিক থাকে বাট কথাটো হয় এনেকুৱা যে আমাৰ 700+ ভিডিঅ'জ ক'ব গ'লে পাব্লিক আছে চ' আউট অফ ডেট মানে আমি যিখিনি স্পেচিয়েল ভিডিঅ'জ থাকে যিখিনি ক'ব গ'লে এক্সক্লুচিভ ভিডিঅ'জ হয় সেইখিনি আমি ইয়াত ক'ব গ'লে আপলোড দিয়াই দিছোঁ ফৰ এক্সাম্পল এইটো আমাৰ 1 ঘণ্টাতকৈ বেছি ওপৰৰ লেকচাৰ 4 ঘণ্টাতকৈ বেছি ওপৰৰ লেকচাৰ তেনেকৈ আমাৰ 1 ঘণ্টাৰ লেকচাৰ এটা কমপ্লিট প্লেচমেণ্টছৰ কথা কোৱা আছে অ'কে চ' এইবিলাক গোটেইবিলাক মানে অলপমান দীঘল দীঘল বস্তুবিলাক মানে অ'কে ইয়াত 4 ঘণ্টা 5 ঘণ্টাৰো আছে বিকজ সেইবোৰ মানে ধৰক অলপ স্পেচিয়েল হয় চ' আপোনালোকে যদি জইন হয় দেন ইউ উইল গেট দ্য ভিডিঅ'জ এণ্ড এক্সপ্ল'ৰ কৰিব পাৰিব চাব পাৰিব গোটেইখিনি এণ্ড ইট উইল হেল্প ইউ টিল দ্য কাউন্সিলিং বিকজ কাউন্সিলিঙত কি হয় বহুত সৰু সৰু ইনফৰ্মেশ্যন বহুতে মিষ্টেক কৰে তো সেইকাৰণে এইটো বস্তু দিয়া গৈছে আপোনালোকে চাব পাৰে জইন কৰিব পাৰে ইটছ হাৰ্ডলি 59 মানে মানে বহুত কমেই হয় ৰাইট এইখিনিতো একো প্ৰব্লেম হ'ব নালাগে এমাহৰ কাৰণে ঠিক আছে অ'কে দেন এগেইন দিজ আৰ অল দ্য ফ্ৰী কণ্টেণ্টছ আমি ইয়াত আপলোড দিয়াই দিছোঁ চাব পাৰে ইয়াতে আপোনালোক ধুনীয়াকৈ সকলোৱে চাওক ফৰ এক্সাম্পল ফিজিক্সৰ ক'ব গ'লে আমাৰ ৱৰ্ক এনাৰ্জি পাৱাৰৰ ভিডিঅ' আছে দেন ৰে অপটিক্স দেন ক'ব গ'লে মেকানিকেল প্ৰপাৰ্টিজ চলিডছ লজ অফ ম'শ্যন ইলেক্ট্ৰমেগনেটিক ডুৱেল নেচাৰ এটমছ অল্টাৰনেটিভ কাৰেণ্ট এভৰিথিং ক'ব গ'লে আমাৰ দিয়া আছে অ'কে চ' এইবিলাক ক'ব গ'লে আপোনালোক এইখিনি আমাৰ ক'ব গ'লে কমপ্লিট নোটছ হয় শ্বৰ্ট নোটছ হয় তো যিসকলে বিচাৰিছিলে শ্বৰ্ট নোটছ নবনাওঁ এতিয়া নালাগে শ্বৰ্ট নোটছ চ' দিজ আৰ অল দ্য শ্বৰ্ট নোটছ দেট ইউ কেন মানে ৱাটছ এণ্ড প্ৰিণ্ট আউট লৈ ল'ব পাৰে ধুনীয়াকৈ পঢ়িব পাৰে বা প্ৰিণ্ট আউট নল'লেও প্ৰব্লেম নাই ধুনীয়াকৈ মানে লেপটপৰ পৰা বা মোবাইলৰ পৰা পঢ়িব পাৰিব একো প্ৰব্লেম নাই প্ৰিণ্ট আউট ল'লেও ভাল বাৰু তো আপোনালোকৰ কথা আৰু যেনেকৈ কৰে দিজ আৰ অল চিডাবলি স্পেচিফিক দেই একদম মানে চিডাবলি স্পেচিফিক হয় চ' সেইকাৰণে ইম্পৰ্টেণ্ট মানে অ'কে দেন এগেইন ফৰ এক্সাম্পল দিছ ইজ আৰ ফ্ৰী হোৱাটছএপ গ্ৰুপ এইটো আমাৰ ক'ব গ'লে ফ্ৰী হোৱাটছএপ গ্ৰুপ হয় চাওক ক'ব গ'লে আজি আমাৰ ISRে ছেশ্যন লৈ আছে ঠিক আছে লিংক পঠাই দিছে তো আপোনালোকে জইন কৰক হোৱাটছএপ গ্ৰুপ ফ্ৰীতে জইন কৰক ফ্ৰীতে ছেশ্যন এটেণ্ড কৰক কি প্ৰব্লেম আছে বিকজ ইউটিউবত ক'ব গ'লে আহি পেলাই ভিডিঅ'জ বনোৱাটো ইমানো পচিবল নহয় বা ধৰক এটা আমি ছেশ্যন ৰাখি দিলোঁ অনলাইন তো সেইটোত জইন কৰিলে আপোনালোকৰ কাৰণে বেছি ভাল ৰাইট বিকজ তাত বেছি মেম্বাৰ্ছো জইন নকৰিব হাৰ্ডলি 50 to 100 জইন কৰিব যিবিলাকে সঁচাকৈ চিৰিয়াছ হয় এণ্ড তেওঁলোকে পাৰ্চনেলি ডাউটছবোৰ সুধিব পাৰিব চ' আপোনালোকে জইন কৰিব পাৰে অ'কে দিছ ইজ বেচিকেলি ফ্ৰী বেটছ আমাৰ মানে ডেছক্ৰিপশ্যনত লিংক আছে ক'ব গ'লে একো প্ৰব্লেম নাই বা আমি টেলিগ্ৰামতো লিংকটো দি থৈ দিছোঁ অ'কে নাও টাইম টেবল মই এটা বস্তু ডেফিনেটলি ক'ব বিচাৰোঁ যে এতিয়া এইটো ভিডিঅ'ত কোনো ধৰণৰ টাইম টেবল নাই মই ইয়াত আপোনালোকক টাইম টেবল দিব অহা নাই ঠিক আছে ইয়াতে মই আপোনালোকক টাইম টেবল দিব খোজাও নাই মই দিব অহাও নাই বিকজ টাইম টেবল ফ'ল' নহয় আপোনালোকে আজি 2 বছৰ পঢ়িলে বা কিছুমানে 3 বছৰৰ পঢ়িলে যিবিলাকে ড্ৰপ দিছে বা কিছুমানে 4 বছৰৰ পঢ়িলে ঠিক আছে এই আপোনালোকে 2 যে 4 years পঢ়িলে আপোনালোকে কিমান টাইম টেবল বনালে কিবা টাইম টেবল ফ'ল' হৈছে নেকি আজিলৈকেতো নাই হোৱা তো এই 1 মাহত যদি মই কিবা টাইম টেবল দি দিওঁ সেইটো ফ'ল' হ'ব জানো নহয় মই কি কোনোবা যদি বেলেগে আপোনাক টাইম টেবল দিয়ে সেইটো ফ'ল' হ'ব নেকি এনে মই টাইম টেবল দি দিব পাৰিম অলৰেডি মোৰ চেনেলত ভিডিঅ' আছে টাইম টেবল বনোৱা বাট সেইবিলাক কামত নাহে মানে ঠিক আছে আপুনি যদি মাৰি চাই ভিডিঅ' অলৰেডি পাই যাব 30 ডেজৰ ক'ব গ'লে এই 5 বাৰ চিডাবলি হ'ল 6 বাৰ চিডাবলি হ'ল মানে মই ভিডিঅ' বনোৱাৰ পৰা আৰু ঠিক আছে 2020ৰ পৰা ক'ব গ'লে আমি লাগি আছোঁ চিডাবলিৰ নামত অ'কে চ' কথাটো হয় এনেকুৱা যে বেচিকেলি টাইম টেবল দি লাভ নাই বাট সেইটো ফ্লেক্সিবল ৰাখক টাইম টেবল শুড বি ফ্লেক্সিবল মানে কি ফৰ এক্সাম্পল টাইম ইজ ৰিলেটিভ আমি সকলোৱে গম পাওঁ টাইমটো কি হয় টাইমটো ৰিলেটিভ হয় টাইমটো এবচলিউট নহয় তো মই আপোনালোক যদি টাইম টেবল দিওঁ এবচলিউট হ'ব জানো নহ'ব তো চবৰে কাৰণে টাইম টেবলটো বেলেগ ফৰ এক্সাম্পল ধৰক কোনোবা এটা ষ্টুডেণ্টে 6 ঘণ্টাই পঢ়িব পাৰে আছে মাত্ৰ 30 দিন কিমান ঘণ্টাই পঢ়িব 180 hours পঢ়িব কোনোবাই কিন্তু 8 ঘণ্টা পঢ়িব তাৰ কাৰণে কিমান দিন আছে তাৰ কাৰণে 240 hours আছে কোনোবাই আকৌ 10 ঘণ্টা পঢ়িব 10 ঘণ্টা পঢ়িলে কিমান থাকিব য়েছ ভেৰি গুড 300 hours এণ্ড কোনোবাই ডেফিনেটলি 12 ঘণ্টা পঢ়িব তো 12 ঘণ্টা পঢ়াৰ কাৰণে কিমান থাকিব 360 hours এতিয়া আপুনি চাওক টাইম ইজ ৰিলেটিভ এতিয়া 6 ঘণ্টা পঢ়াটোৰ কাৰণে কিমান টাইম আছে 180 hours 12 ঘণ্টাৰ কাৰণে 360 hours ডাবল আছে নে নাই
তো মই যদি কওঁ যে আপোনাৰ কাৰণে 30 দিন আছে, সেইটো কথাটো কিবা মিনিং আছে নেকি? মানে নাই, বিকজ 30 দিনতে ক'ব গ'লে বেলেগ বেলেগ ষ্টুডেণ্টৰ কাৰণে বেলেগ বেলেগ টাইম, ৰাইট? এতিয়া আপুনি কোনটো জোনত পৰে সেইটো মই নাজানো, ঠিক আছে? আই উইচ আপোনালোকে এই জোনটোত পৰক, এই জোনটোত পৰক। ক'ত গ'লোঁ? অঁ, আই উইচ আপোনালোকে এই জোনটোত পৰক, আই উইচ। বাট আপুনিও জানে, মই জানো ৰিয়েলিটি কি হয় যে আপোনালোকৰ মেক্সিমাম ষ্টুডেণ্টে এই জোনটোত নপৰে, ঠিক আছে? এদিন পৰিব, দুদিন পৰিব যে য়েছ CWE ৰেংক 1টো ময়ে হ'ম, মোতকৈ বেছি মহাপণ্ডিত কোনো নাই, হ'বও নোৱাৰে আৰু নাহেও কেতিয়াও, জন্ম হোৱা নাছিলোঁ, নহয়ও, ঠিক আছে? চ' কিন্তু এই 12 ঘণ্টাটো ক'ব গ'লে পচিবল নহয় বহুত ষ্টুডেণ্টৰ কাৰণে, ঠিক আছে? তো সেইকাৰণে আপোনালোকৰ য'ত পচিবল হয়, মে বি আপুনি 8 ঘণ্টাত পচিবল হয়, একো নাই, একো প্ৰব্লেম নাই। 240 আৱাৰ্ছ বহুত এনাফ হয়, বহুত বেছি এনাফ। মইতো কওঁ যে 6 ঘণ্টাও এনাফ হয়, ঠিক আছে? মইতো কওঁ যে 6 ঘণ্টাও এনাফ হয়, যদি স্মাৰ্ট ষ্টাডি কৰে, যেনেকৈ মই কৈছোঁ তেনেকৈ কৰে, 6 ঘণ্টাও এনাফ। 6 ঘণ্টা কি 5 ঘণ্টাও এনাফ, যদিহে কোৱা কথাবোৰ ভালকৈ শুনে। 12 ঘণ্টা পঢ়াৰ একো দৰকাৰ নাই, ঠিক আছে? গাধ এটাই গোটেই দিনটো কাম কৰে, বাট তাৰপিছত তাৰ কি হয়, একো নহয়, ৰাইট? চ' সেইকাৰণে মানে এইটো সেই বুলি মই কোৱা নাই যে মানে পঢ়িব নালাগে, পঢ়ক, 12 ঘণ্টা পঢ়িলে ভালেই, কি বেয়া? বাট মই কথাটো কৈছোঁ যে মানে বহুত বেছি পঢ়ি লাভ নাই, যদি একো লাভ নাই। মানে এতিয়া ক'ব গ'লে আপুনি যদি অকল ওৱান শ্বট ভিডিঅ' এটা চালে, ঠিক আছে, 10 ঘণ্টাৰ, আৰু চাই পেলাই ভাবিলে ৱাহ আজি মোৰ দিনটো ইমান প্ৰডাক্টিভ হৈ গ'ল, মই ওৱান শ্বট ভিডিঅ' চাই দিলোঁ, মোৰ গোটেই ফৰ্মুলা মনত আছে, সেইটো ইম্পৰ্টেণ্ট নহয়। আপুনি সেই ফৰ্মুলাবিলাক যে পঢ়িলে কিমানটা কুৱেশ্যনত এপ্লাই কৰিছে সেইটোহে মেটাৰ কৰে। কিমান ঘণ্টা পঢ়িলে সেইটো একো মেটাৰ নকৰে, বাট সেই ঘণ্টাখিনিত আপুনি কিমান বস্তু বুজি পালে একচুৱেলিকৈ, ঠিক আছে, সেই বস্তুটোৱে মেটাৰ কৰে। অ'কে, টাইম লেফ্ট, ঠিক আছে? চ' মই এভাৰেজ লেটছে ধৰি লৈছোঁ যে আপোনালোকে সকলোৱে 10 ঘণ্টা পঢ়িব, এণ্ড লেটছে 300 আৱাৰ্ছ আপোনালোকৰ লগত এটা সময় আছে। এইটো মই এভাৰেজ বুলি কৈছোঁ বিকজ অভিয়াছলি ইয়াতকৈ ওপৰত ইয়াতকৈ তলত থাকিব পাৰে, ডিপেণ্ডিং আপোনাৰ কিমান কেপাচিটি হয়, ঠিক আছে? তথাপিতো মই ধৰি লৈছোঁ যে আপোনাৰ হাতত 300 ঘণ্টা আছে। চ' এই 300 ঘণ্টা আপোনাৰ লাইফৰ বেষ্ট 300 ঘণ্টা হ'ব লাগে, বিকজ CWE পৰীক্ষা এতিয়া বাৰে বাৰে দি থাকিব জানো? বাৰে বাৰে দি থাকিব মন আছে নেকি আৰু? নে নেক্সট ইয়েৰ দিবৰ কাৰণে মন আছে? বিকজ এজ লিমিট নাই, এজ লিমিট নাই কাৰণে নেক্সট ইয়েৰ দিব মন আছে নেকি কাৰোবাৰ? যদি মন আছে তেনেহ'লেতো ডেফিনেটলি এইটো ভিডিঅ' চাই লাভ নাই, স্কিপ কৰি দিয়ক, দৰকাৰ নাই, ঠিক আছে? মোৰ ভিউজ বঢ়াবৰ কাৰণে। চ' আল্টিমেটলি কি হয়, যদি আপোনাৰ এইবাৰে ক্ৰেক কৰা মন আছে, ঠিক আছে, লিমিটেড টাইমত, আৰু টাইম কিমান 30 ডেজ নহয়, ইটছ নট 30 ডেজ, ইটছ আৱাৰ্ছ, ঠিক আছে? এইবিলাক একদম ফাল্টু বকৱাছ কথা হয় যে 30 দিন আছে, 30 দিন নাই, কিমান ঘণ্টা আছে সেইটো চাওক না। আপুনি 6 ঘণ্টাকৈ পঢ়ে 180 আৱাৰ্ছ আছে, 12 ঘণ্টাকৈ পঢ়ে কিমান আছে? 360 আৱাৰ্ছ আছে। তো আৱাৰ্ছটো চাওক, দিনটো বাদ দিয়ক, দিন আপোনাৰ কাৰণে 24 ঘণ্টা চবৰে কাৰণে থাকে, বাট 24 ঘণ্টাত কিমানেই ইউটিলাইজ কৰে? ছাৰ মটিভেশ্যন বহুত হৈ গ'ল, এতিয়া অলপ কথা কওক। অ'কে, ঠিক আছে, ফাইন, মই বস্তুবোৰ বুজাই আছোঁ, ঠিক আছে? মেইনলি আপুনি কিমান সময় দিব লাগিব চাওক। 2017ৰ পৰা ক'ব গ'লে 25লৈকে এইখিনি যে PYQs আছে, কিমানজন ষ্টুডেণ্টে এই PYQsখিনি কমপ্লিট কৰিছে এতিয়ালৈকে? কমেণ্টছত লিখিব, এই কমপ্লিট কৰিছোঁ বুলি লিখিব, কমপ্লিটেড CWE PYQs কমেণ্টছত লিখিব, ঠিক আছে? মই জেনেৰেলি লিখিব নকওঁ কমেণ্টছবিলাকত, কিন্তু লিখি দিব এবাৰ, ঠিক আছে? কমপ্লিট বুলি লিখি দিব যিবিলাকে কৰিছে, আৰু যিবিলাকে নাই লিখা, যিবিলাকে নাই কৰা তাহাঁতে লিখিব নালাগে আৰু। কি লিখিব? ইনকমপ্লিট বুলি লিখিলে আৰু বেজেতি হৈ যাব, ঠিক আছে? তো বেজেতি নি কৰবানা আপনা, ঠিক আছে? চ' কিমান সময় লাগিব? এৰাউণ্ড 50 আৱাৰ্ছ লাগিব, এৰাউণ্ড 50 আৱাৰ্ছ লাগিব, এৰাউণ্ড 50 আৱাৰ্ছ। কিয় কৈছোঁ মই? বিকজ আপুনি এটা PYQ, ঠিক আছে, এটা PYQ ক'ব গ'লে কৰোঁতে 6 আৱাৰ্ছটো মিনিমাম লাগি যায়, যদি আপুনি ভালকৈ কৰে। এনেই বোলে কৰি দিলোঁ, 120টা কুৱেশ্যন আছিল, 40টা কুৱেশ্যন কৰিলোঁ, বাকী ক'ব গ'লে 80টা কুৱেশ্যন নকৰিলোঁ, তেনেকৈতো আৰু 1 ঘণ্টাতে হৈ যাব। কিন্তু যোনে 120টা কুৱেশ্যনে ভালকৈ কৰিব, তাৰ কাৰণে 6 ঘণ্টা 5 ঘণ্টা লাগি যাব, সেইকাৰণে মই ধৰিছোঁ 50 আৱাৰ্ছ বুলি। তো আপুনি 50 ঘণ্টা সময় দিবই লাগিব। এতিয়া যিখিনি ষ্টুডেণ্টে 6 ঘণ্টা পঢ়ি আছে, 6 ঘণ্টা পঢ়ি আছে, 180 আৱাৰ্ছ, তো 180 আৱাৰ্ছৰ কিন্তু 50 আৱাৰ্ছ দিবই লাগিব। বা যিবিলাকে 10 ঘণ্টা পঢ়ি আছে, 300 ঘণ্টা, এই 300 ঘণ্টাৰ কিন্তু 50 আৱাৰ্ছ দিবই লাগিব। এইখিনি বস্তু, এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। বহুতে ক'ব যে PYQs কৰি লাভ নাই, এই মানে GT কৰিলে হ'ল, নহ'ব, থৰি হ'ব এনেকুৱাকৈ। CWEৰ PYQs মষ্ট ইম্পৰ্টেণ্ট হয়, লাগিলে আপুনি মক্সে দিব নালাগে, বাদ দিয়ক মক্স, কিন্তু PYQsখিনি দিব। এনেকৈ কৰিতো মোৰে লছ হ'ব এতিয়া, কিন্তু ইটছ ফাইন, চলো ঠিক আছে। অ'কে, মক প্ৰেক্টিছ, আৰে আহি গ'ল মোৰ প্ৰফিটৰ কাম। জাষ্ট কমেডি, অ'কে? বেচিকেলি মই বস্তুটো কেলৈ কৈছোঁ, মক্স প্ৰেক্টিছ। এতিয়া ছেকশ্যনেল টেষ্ট দি থাকিবৰ সময় আছে নেকি? আছে সময়, কিন্তু চিলেক্টিভ হ'ব লাগিব। কি হ'ব লাগিব? চিলেক্টিভ হ'ব লাগিব। চব চেপ্টাৰতে এতিয়া ছেকশ্যনেল টেষ্ট দিয়া সময় নাই, ফুল টেষ্ট দিয়া সময় আছে। এতিয়া ফুল টেষ্ট, ঠিক আছে? তো এতিয়া ফুল টেষ্ট দিয়ক। আমাৰ মক লৈছে, বেলেগৰ লৈছে, ডাজেণ্ট মেটাৰ, যাৰে মক লৈছে লওক, একো সেইটো কেছ নাই। কিন্তু মুঠতে আপুনি এইখিনি সময় দিব লাগিব, 100 আৱাৰ্ছ এটলিষ্ট। ছাৰ 100 আৱাৰ্ছ কিয়? ছাৰ 100 আৱাৰ্ছ কিয়? আমিতো 10 ঘণ্টা দিম, 10 ঘণ্টাতে আমাৰ মক হৈ যাব। নাই বোপাই, নহ'ব। সেনেকৈ হ'লে তুমি আৰু ক'ব গ'লে নেক্সট ইয়েৰ বহিব লাগিব পৰীক্ষাত, ঠিক আছে? এইচা নেহি হ'ব পায়েগা তুমছে, ঠিক আছে? তো 100 আৱাৰ্ছ মিনিমাম দিব লাগিব। কিয় দিব লাগিব কৈছোঁ? বিকজ আপুনি কিমান পঢ়িছে সেইটো মেটাৰ নকৰে, কিমান আপুনি ষ্টাডি কৰিছে সেইটো একো মেটাৰ নকৰে, ঠিক আছে? জুবিনদাৰ ভাষাত ক'ব গ'লে ঘেণ্টাও মেটাৰ নকৰে,
ঠিক আছে, তো ষ্টাডি কিমান কৰিছে সেইটো বস্তু মেটাৰ নকৰে, কিমান সেই ষ্টাডিটো এপ্লাই কৰিছে নিউমাৰিকেলছত। ঠিক আছে, এপ্লাই কিমান এপ্লাই কৰিছে, হাউ মাছ ইউ হেভ এপ্লাইড ডেট কনচেপ্ট ডেট ইউ হেভ ষ্টাডিড, সেইটো বস্তুৱে মেটাৰ কৰে। সেই ফৰ্মুলাখিনি যিখিনি পঢ়িলে আপুনি ওৱান শ্বট ভিডিঅ'ৰ পৰা, আমাৰে ক'ৰ্চৰ হওক বেলেগৰে ক'ৰ্চৰ হওক যিয়ে নহওক কিয়, পেইডে হওক বা ফ্ৰীয়ে হওক, সেই যিখিনি ফৰ্মুলাছ পঢ়িলে সেই ফৰ্মুলাখিনি আপুনি মক্সৰ কুৱেশ্যনছত বা প্ৰিয়াগত ক'ব গ'লে আপুনি এপ্লাই কৰিব পাৰিছে নাই, আপোনাৰ কুৱেশ্যনটো কাৰেক্ট হৈছে নে ৰং হৈছে, সেইটোহে মেটাৰ কৰে। ঠিক আছে, তো 100 ঘণ্টা লাগিব, এইখিনি দিবই লাগিব, এনিহাও দিব লাগিব এইখিনি। অ'কে, এতিয়া নীট এক্সাম, বহুতৰে এটা ডাউট আছে নীট। ঠিক আছে, নেশ্যনেল কি আছিলে এইটো, কি এজেঞ্চি আছিলে, এন টি এ ফুল ফৰ্মটো বাৰু মই এটা পল দিছিলোঁ, বহুতে বহুত কিবা কিবি ক'লে, এন টি এ ফুল ফৰ্মটোৱে পাহৰি গ'লোঁ এতিয়া, কিবা ফুল ফৰ্ম আছিলে। ঠিক আছে, তো এতিয়া খান ছাৰে বেলেগ বুলি কৈছে, খান ছাৰে কিবা কৈছিলে, বহুত ইণ্টাৰেষ্টিং বস্তু এটা কৈছিলে। আলোক ছাৰে আই গেছ একো ইমান নাই কোৱা চাগে, কিন্তু খান ছাৰে জেং মানুহ হয়, খান ছাৰ জেং। ঠিক আছে, খান ছাৰেতো চিধা কৈছে যে এনকাউণ্টাৰে কৰি দিব লাগে যোনে যোনে আল্টিমেট। কিন্তু কথাটো বহুত বেয়া হৈছে, নীট এক্সাম মানে একদম ফ্ৰড, লাইক চিৰিয়াছলি মানে এই এন টি এৰ এইবোৰ কাম চাম নাই দে, এন টি এ মানে মদ ভাং খাই পেলাই চাগে পেপাৰ চেপাৰ এনেকৈ কাটি দিলে, পিছত ক'লে যে যা বোলে যা লৈ যা, য'ত লিক হৈ হওক, টেলিগ্ৰামত হওক, য'তে হৈ হওক, কেছ নাই বোলে আমাৰ। ঠিক আছে, গম নাপাওঁ কিবা ভগৱান জানে সিহঁতে ক'ৰ বা কি কৰিছে। এনি হওক সেইবোৰ বাৰু কেছ নাই। এতিয়া নীট এক্সামৰ কাৰণে প্ৰব্লেমটো হৈছে যে ফিজিক্সখিনি প্ৰব্লেম নাই, কেমেষ্ট্ৰি প্ৰব্লেম নাই, মেথছৰ প্ৰব্লেম হৈ গ'ল নহয় এতিয়া, কাৰণ মেথছটো এতিয়া পঢ়িব ন ষ্টুডেণ্ট যে এতিয়া মানে এতিয়া কি কৰিব মানে এতিয়া, ফিজিক্স কেমেষ্ট্ৰিটো হৈ যাব, বিকজ আল্টিমেটলি নীটতো ফিজিক্স কেমেষ্ট্ৰি আছে চিডিউল টেষ্ট, বাট মেথছখিনি প্ৰব্লেম হৈ গ'ল। চিডিউলখিনি ভাবি আছে ছাৰ মেথছটোতো ক'ব গ'লে আমিও নোৱাৰোঁ, আমি কি কৰিম মেথছটো তো যিবিলাকে চিডিউলত মেথছৰ প্ৰব্লেম পায় বা যিবিলাকে ক'ব গ'লে নীটত মেথছৰ প্ৰব্লেম পাব এতিয়া আল্টিমেটলি নীটৰ কাৰণে পঢ়িব, যদি ডক্টৰ হোৱা সপোন আছে মেথছ থৰি কৰি থাকিব, আৰু মেথছ কৰি থাকিলেতো নীট এনেও নহয়, চিধা কথা। ঠিক আছে, মেথছটোতো হালোৱা নহয় যে 2 ঘণ্টাতে হৈ যাব। মেথছৰো বহুতটা চেপ্টাৰ আছেতো, 26 প্লাছ চেপ্টাৰ আছে, এটা চেপ্টাৰত যদি আপুনি 5 ঘণ্টাকৈও দিয়ে আপোনাৰচোন 120 প্লাছ আৱাৰচোন আপোনাৰ গুচিয়ে যাব। ঠিক আছে, বেছিয়ে যাব, 130 প্লাছ যাব বাৰু, তো বস্তুটো সেনেকুৱা ন, নোৱাৰিব মানে বস্তুটো। সেইকাৰণে মেথছত কি কৰিব মই কৈ আছোঁ। ঠিক আছে, মেথছত মানে ডাইৰেক্ট কমন, মানে চিধা কথা ডাইৰেক্ট কমন। ঠিক আছে, যিখিনি নীট এক্সপিৰিয়েঞ্চ হয় আপোনালোকে একো কৰিব নালাগে, এতিয়া আপোনালোক কমন কুৱেশ্যনছ লাগে। ঠিক আছে, কমন কুৱেশ্যন লাগে, যিবিলাক এক্সামত অহাৰ চান্স আছে, যিবিলাক পঢ়িলে আপোনাৰ এক্সামত আহিবই মানে, সেনেকুৱা কুৱেশ্যন আমি 15টা 20টা পাই যাম। ঠিক আছে, আউট অফ 40টা পোৱাটো বহুত ডিফিকাল্ট হয়, বাট 15ৰ পৰা 20টা কুৱেশ্যন। ঠিক আছে, এতিয়া 15টা যদি হয়, আমি যদি 4 মাতিব 60। ঠিক আছে, 20 হ'লে ক'ব গ'লে 480, মানে 60 to 80 মাৰ্কছ আমি আৰামছে পাই যাম কমন কুৱেশ্যনছৰ পৰা। কমন কৰা হ'ব আমাৰ যিখিনি ফুল টেষ্ট আছে মেথছৰ। ঠিক আছে, সেইখিনি এটেম্প কৰি যাওক। এতিয়া মই কিয় কৈছোঁ, এতিয়া কেমেষ্ট্ৰিত ক'ব গ'লে ডাইৰেক্ট কমন পোৱাটো অকণমান ডিফিকাল্টো হৈ যাব পাৰে, বিকজ যি টি বনাই দিব পাৰে। ঠিক আছে, ফিজিক্সত ডিফিকাল্ট হ'ব পাৰে, বিকজ নিউমাৰিকেলছ হয়, যি টি বনাই দিব পাৰে। কিন্তু মেথছত কি কৰিব, মেথছতো ছেইম ফৰ্মুলা, মেথছতো ছেইম পেটাৰ্ণ, মেথছতো ইমান ভেৰাইটি কৰিব নোৱাৰে নহয়। ঠিক আছে, মেথছতো লিমিটেড অপশ্যন আছে ন, এটা চেপ্টাৰৰ পৰা কিমান ভেৰাইটি কুৱেশ্যন সুধিব পাৰিব, 1 2 3 4 5টা, কিমানটা পাৰিব, এই 5টা মানে পাৰিব। এই 5টা গোটেইখিনি ক'ব গ'লে আমাৰ মক্সত কাভাৰ হৈ আছে। তো কোনোবাই যদি ক'ব গ'লে আমাৰ মক্সখিনি ভালকৈ কৰি গৈছে মেথছৰ, ঠিক আছে, যিবিলাক নীট এক্সপিৰিয়েঞ্চ দেই, তো অকল মক্সখিনি কৰি যাওক ভালকৈ, আমাৰ ক'ব গ'লে কিমান 40টা। ঠিক আছে, মানে এটা কুৱেশ্যনৰ পৰা 40টা কুৱেশ্যন থাকে। ঠিক আছে, 30টা আছে, তো 1200টা। এই 1200টা যদি আপুনি কুৱেশ্যনছ কৰি ল'ব পাৰিছে, আপোনাৰ 15টা কুৱেশ্যন এনেও কমন পৰিব। 1200টা বাদ দিয়কহে, আপুনি যদি 600টাও কৰে তেতিয়াও কমন পৰিব। ঠিক আছে, চ' এইটো আমাৰ ক'ব গ'লে ইয়াত চাওক, আপোনালোকে ইয়াত আল্টিমেটলি স্কেন কৰিলে হ'ল, এইটো স্কেনাৰ আছে, বা আল্টিমেটলি আমাৰ ডেছক্ৰিপশ্যনত ক'ব গ'লে লিংক আছে, জইন কৰিব পাৰে, 999 ফিজ হয়। ইয়াত ক'ব গ'লে এইটো জইন কৰাটো মই এইকাৰণে কৈছোঁ, বিকজ আপোনালোকৰ মক্সটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। মানুহে এতিয়া ফ'কাছ কৰে কিহত, ওৱান শ্বট ভিডিঅ'জত ফ'কাছ কৰে, যিটো আমিও বনাই থৈ দিছোঁ আৰু আমি বনাম আগন্তুক সময়ত। কিন্তু কথাটো হৈছে যে অকল ভিডিঅ' চাই পেলাই লাভ নাই, ভিডিঅ'টো মানুহে কিয় চাই, বিকজ ইজি ৱে হয় ন, ষ্টুডেণ্টছক লাগে কি যে ইজি ৱে, এটা ইজি ৱে লাগে যে মানে কি যে ফৰ এক্সাম্পল এটা ছাপ'জ ফৰ এক্সাম্পল চেপ্টাৰ আছে, লেটছে ক'ব গ'লে আমাৰ গ্ৰেভিটেশ্যন। ঠিক আছে, লেটছে গ্ৰেভিটেশ্যন। ঠিক আছে, আজি এটা মানে মোক ছোৱালী এটা মানে কুৱেশ্যন এটা সুধিছিলে, বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন এটা সুধিছিলে, চ' সেইকাৰণে মোৰ গ্ৰেভিটেশ্যনৰ মনত পৰি গ'ল মানে। ঠিক আছে, তাই এটা মানে কুৱেশ্যন সুধিছিলে যে আৰ্থৰ ছাৰ্ফেচৰ পৰা আমি যদি এটা যদি বস্তু লঞ্চ কৰি দিওঁ। ঠিক আছে, তেনেকুৱাকৈ এটা মোক কুৱেশ্যন সুধিছিলে মানে, আৰু তো ইয়াতে হাইট কিমান হ'ব, হাইট 0 হ'ব। আৰ্থৰ ছাৰ্ফেচৰ পৰা লৈ আছোঁতো, তলৰ পৰা বা ওপৰৰ পৰা ল'লে বেলেগ কথা, ছাৰ্ফেচৰ পৰা হাইটটো 0 হ'ব। তো তাই সেইটো কুৱেশ্যনতে মানে বহুত টাইম মানে মাথা মাৰিলে, নোৱাৰিলে চাগে, মোক সুধিলে, দেন মই ক'লোঁ বস্তুটো, হেল্প কৰি দিলোঁ বস্তুটো। চ' এইবিলাক কমন বস্তু কিয় মাথাত নাহে, কাৰণ আমি কুৱেশ্যনছ প্ৰেক্টিছ নাই কৰা। তাই এইটো ভিডিঅ' চাই থাকিলে মোক ক'ব, ছাৰ আপুনি মোৰ কথাই ক'লে, মই নামটো নাই ক'ব বাৰু, বাট কথাটো মানে এনেকুৱা হৈ যায় যে আমি কুৱেশ্যনছ প্ৰেক্টিছ নাই কৰা, বিকজ আমাৰ কুৱেশ্যনছৰ প্ৰেক্টিছ নাই, সেইকাৰণে আমি বস্তুবোৰ গমেই নাপাওঁ। ঠিক আছে, আমি এই ওৱান শ্বট ভিডিঅ' চাই পেলাই ভাবোঁ যে আমি হিৰো হৈ গ'লোঁ এতিয়া ক'ব গ'লে আমি গোটেইখিনি বস্তু পাৰোঁ, আমাৰ একো টেনশ্যন নাই, আমি আল্টিমেটলি চব বুজি পাই গ'লোঁ। কিন্তু কুৱেশ্যন প্ৰেক্টিছ কৰিলেহে আপুনি বস্তুটো বুজি পাব।
ঠিক আছে, ফৰ্মুলা চবেই জানে, এফ ইজ ইকুৱেল টু ক'ব গ'লে জি এম এম, ঠিক আছে, এইবিলাক চবেই জানে, ঠিক আছে, জি ইজ ইকুৱেল টু জি এম বাই আৰ, এইবিলাক চবেই জানে এইবিলাক, ঠিক আছে, ভি ইজ ইকুৱেল টু, এইবিলাক চবেই জানে এইবিলাক, 11.2 কিলোমিটাৰ পাৰ ছেকেণ্ড, এইবিলাক মতলব নাই, ঠিক আছে, বা কেমেষ্ট্ৰিৰে হওক, কেমেষ্ট্ৰিৰে এক্সাম্পল ল, কেমেষ্ট্ৰি ক'ব গ'লে মলৰ ক'ব গ'লে কুৱেশ্যনছবিলাক চবেই জানে, ঠিক আছে, এন ইজ ইকুৱেল টু ডাব্লিউ বাই এম হৈ গ'ল, বা যি হ'ব ভি বাই 22.4 লিটাৰ, যি হওক কিয়, ঠিক আছে, তো কিন্তু এপ্লিকেশ্যনটো ইম্পৰ্টেণ্ট হয়, অ'কে। চ' জইন ফৰ ফ্ৰী, আপোনালোকে টেলিগ্ৰাম গ্ৰুপ জইন কৰি লওক ফৰ ফ্ৰী মেটেৰিয়েলছ, আমাৰ ইয়াত ক'ব গ'লে চব ফ্ৰী মেটেৰিয়েলছ আছে, আমাৰ ক'ব গ'লে ইয়াতে PDF আছে, ক'ব গ'লে মক টেষ্টটো আনকি আমাৰ ইয়াত ফ্ৰীত আছে, অলপ খালি বিচাৰিব লাগিব দেই, অলপ বিচাৰিব লাগিব, পাই যাব আপোনালোকে, এনচাৰ কিয় আছে আনকি, ঠিক আছে, এনেকুৱা নহয় যে অকল মক টেষ্ট আছে, এনচাৰ কিয় আছে আনকি, ঠিক আছে, হোৱাটছএপ জইন কৰক, আপুনি ফ্ৰী ছেশ্যন পাই যাব, যিমানখিনি আমাৰ ক'ব গ'লে ফ্ৰী ছেশ্যন থাকে সেইখিনি গোটেইখিনি পাই যাব, আমি ক'ব গ'লে কণ্টেক্ট কৰি থাকিম, জোনাক ছাৰ হওক বা আয়াছ ছাৰ হওক, ছেকেণ্ড ডিজিট ৰেংক পাইছিলে, তো আপোনালোকৰ এটলিষ্ট ছেকেণ্ড ডিজিট ৰেংকটো আনাই দিব, টেনশ্যন ল'ব নালাগে, ঠিক আছে, অ'কে। বা ইউটিউবটো আপোনালোকে এইটোতো ফ্ৰী হয়, জইন কৰি ল'ব, বা মেম্বাৰ্ছ অনলিটো আপোনালোকে জইন কৰি ল'ব পাৰিব, অনলি 59 ৰুপিজ হয়, অ'কে। ময়ো এটা ছেশ্যন কণ্ডাক্ট কৰিম, এতিয়া নহয়, মই অকণ দেৰিকৈ কৰিম বাৰু, বাট সেই ছেশ্যনটো মই অ'পেন ফৰ অল ৰাখিম, একো প্ৰব্লেম নাই, আপোনালোকে সকলোৱে ওৱানশ্বট কি লিখিলোঁ আকৌ, মই ওৱানশ্বট এইটো মই কি লিখিলোঁ, চ' মই এটা ছেশ্যন ৰাখিম, ঠিক আছে, আপোনালোকে জইন কৰিব ছেশ্যনটোত, খালি এতিয়া অকণমান দেৰিকৈ ৰাখিম, এতিয়া অকণমান মই ফ্ৰী হৈ লওঁ, ঠিক আছে। এতিয়া আমাৰ ক'ব গ'লে জোনাক ছাৰ হওক বা হিমাংকন ছাৰ হওক বা বাকী ফেকাল্টিছখিনিয়ে আমাৰ ক'ব গ'লে ছেশ্যনবোৰ ল'ব, মেণ্টাৰ্ছখিনিয়ে ল'ব, আপোনালোকে সেইবোৰ জইন কৰিব, বা সেইবোৰ আমি মেম্বাৰ্ছ অনলিটো আপলোড কৰাই দিম ধুনীয়াকৈ, যিসকলে জইন নাই কৰা, তো আপোনালোকে এইবোৰ চাব, কিবা প্ৰব্লেম পায় হোৱাটছএপ নাম্বাৰ দিয়া আছে তলত, হোৱাটছএপ কৰিব, ঠিক আছে, কলিং কৰিব নোৱাৰিব বিকজ ইনকামিং নাই, বাট হোৱাটছএপ কৰিব ডেফিনেটলি পাৰিব, মই ডেফিনেটলি ৰিপ্লাই দি দিম, অলপ লেট হ'ব পাৰে, ৰিপ্লাই দি দিম। ৰিগাৰ্ডিং ACTS বেটছ, ডু জইন ইট গাইজ, মই ইমান মানে কৈছোঁ কেলৈ, বিকজ দিজ আৰ প্ৰুভেন, মানে এতিয়া এইবিলাক টেষ্ট কোনে বনাইছে, এইবিলাক তুমি ChatGPT মাৰা নহয়, ChatGPT লাষ্ট ইয়েৰহে ক'ব গ'লে আহিছে, বা লাষ্ট ইয়েৰ চাগে ভালকৈ গম পাইছোঁ, আমিতো এইবিলাক বস্তু 5 বছৰৰ পৰা কৰি আছোঁ, ৰাইট, চ' এইবিলাক গোটেইখিনি বস্তু ক'ব গ'লে ভেৰিফাইড হয়, একো টেনশ্যন ল'ব নালাগে, আপোনালোকে আৰামছে ট্ৰাষ্ট কৰিব পাৰে, ইউ কেন ট্ৰাষ্ট আছ, ঠিক আছে, ব্লাইণ্ড ট্ৰাষ্ট কৰিব দিয়া নাই, ঠিক আছে, যিখিনি অলৰেডি টপাৰ্ছ হয় ACৰ, এবাৰ ধৰি লওক সুধি চাব যে সিহঁতে ক'ৰ পৰা পঢ়িছিলে, কি কৰিছিলে, কেনেকৈ প্ৰেক্টিছ কৰিছিলে, আপোনালোকে গম পাই যাব, ঠিক আছে। চ' ব্লাইণ্ড ট্ৰাষ্ট কৰাৰ দৰকাৰ নাই, বা ট্ৰাষ্ট কৰাৰ দৰকাৰ আছে, অকণ ট্ৰাষ্ট ৰাখক, ডেফিনেটলি ভাল হ'ব, অল দ্য ভেৰি বেষ্ট। আৰু যাৰ যি প্ৰব্লেম আছে, এনি প্ৰব্লেম ইউ গাইজ কেন ৰিচ আপ টু মি, বাট আল্টু ফাল্টু প্ৰব্লেম লৈ নাহিব, যিবিলাক একো মিনিংলেছ মানে, ঠিক আছে, অ'কে। চ' থেংক ইউ এণ্ড অল দ্য ভেৰি বেষ্ট, আপোনালোক মই আকৌ এটা নেক্সট ছেশ্যন কেতিয়াবা ল'ম তেনেকুৱাকৈ ইউটিউবত, বেছি মই এক্টিভ থাকিব পৰা নাই, বিকজ মোৰো শ্বিডিউলটো অকণমান বিজি হয় বাৰু, বাট তথাপিতো মই ট্ৰাই কৰিম, আৰু বাকী মেম্বাৰ্ছ অনলিত আমাৰ ভিডিঅ'বোৰ গৈ থাকিব, আৰু আপোনালোকে ছেশ্যনবোৰ জইন কৰিব, এইবিলাক চব ফ্ৰীতে আমি কণ্ডাক্ট কৰি আছোঁ, চব ফ্ৰী ছেশ্যন, 1 টকা নালাগে আমাক, ঠিক আছে, গোটেইখিনি আপোনালোকে জইন কৰিব ফ্ৰীত, আৰু বাকী আমি যিমান যি পাৰোঁ আমি চব ফ্ৰীতে দি আছোঁ, আৰু ফ্ৰীতে দেখিম, জাষ্ট এটা দুটা বস্তু আমাৰ ক'ব গ'লে পেইড থাকে, বিকজ সেইখিনি বহুত কোৱালিটি কণ্টেণ্ট হয়, চ' আপোনালোকে ল'ব পাৰে, অল দ্য বেষ্ট।